অসমবাসী তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে আমি উৎসৰ্গা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এইখনেই গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল আৰু আমি যদি গোটেই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাব বিচাৰোঁ তেতিয়াহ'লে এইখন পঞ্চমখন কিডনী হস্পিটেল আমি এই উত্তৰ পূৰ্বাঞ্চলত আমি এটা ইউৰলজিৰ বিশেষ এটা টীম আমি 5জন ইউৰলজিষ্ট আছোঁ আৰু লগত আমাৰ বিভিন্ন চিকিৎসক আছে আজি মোৰ লগত আছে ডক্টৰ দেৱজিৎ বৈশ্য তেখেত আমাৰ কাৰ্যবাহী সঞ্চালক এক্সিকিউটিভ ডাইৰেক্টৰ আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কিডনী ষ্টোন ক্লিনিক যিখন আমাৰ সহযোগী ক্লিনিক ইনষ্টিটিউট অফ ইউৰলজি তাৰে তেখেত হেড ইউৰলজিষ্ট আৰু লগত মোৰ লগত আছে চিকিৎসা সঞ্চালক ডক্টৰ ভুলুমণি কলিতা গতিকে আপোনালোকৰ কিবা যদি জানিব লগা থাকে আমাৰ পৰা আমি এই প্ৰশ্ন উত্তৰ দিবলৈ আমি এতিয়া উপস্থিত হৈছোঁ গুৱাহাটীৰ বিভিন্ন যিসকল ব্যক্তিগত খণ্ডৰ বা চৰকাৰী খণ্ডই হওক তাতো যিহেতু এই বিষয়টোক লৈ চিকিৎসা কৰা হয় কিডনী ষ্টোনক লৈ চিকিৎসা কৰা হয় কিন্তু আপোনালোকৰ আয়ুৰ্বেদিৰ ফালৰ পৰা কিবা ডিছকাউণ্টৰ কিবা ব্যৱস্থা থাকিব নেকি ট্ৰিটমেণ্টৰ ক্ষেত্ৰত কিবা তেনেকুৱা ছাবচিডি পোৱাৰ কিবা ব্যৱস্থা আছে নেকি হয় এতিয়া আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি আছে য'ত আৰ্থিকভাৱে পিছপৰা বা এটা বিশেষ আয় হিচাপে বছৰেকীয়া কিছু আমাৰ অভিলাষী পদক্ষেপ যেনেকৈ অটল অমৃত আয়ুষ্মান এনেধৰণৰ বহুবিলাক স্কিমছ আহিছে যিবিলাক জন অভিমুখী আঁচনি আমাৰ তাতেও উপলব্ধ হ'ব আৰু আমি সেই প্ৰচেছটো আমি এতিয়া আৰম্ভ কৰি আছোঁ যেতিয়ালৈকে আমাৰ কমপ্লিট আমাৰ চৰকাৰৰ লগত টাই আপটো নহয় তেতিয়ালৈকে আমি অটল অমৃত আয়ুষ্মান কাৰ্ড থকা ৰোগীসকল আৰু আৰ্থিকভাৱে পিছপৰা ৰোগীসকলক আমি 10% ৰেহাইৰ ব্যৱস্থা কৰিছোঁ আৰু প্ৰত্যেক বৃহস্পতিবাৰে আমি এনেকৈ আৰ্থিকভাৱে পিছপৰা আকৌ অটল অমৃত আয়ুষ্মান আদি কাৰ্ড থকাসকল আৰু বিশেষভাৱে সক্ষম ৰোগীসকল আৰু মই জনাবলৈ পাই সুখী হৈছোঁ আপোনালোকৰ আগত যে সংবাদকৰ্মীসকলকো আমি প্ৰত্যেক বৃহস্পতিবাৰে আমাৰ নিউৰলজি আৰু এছ'চিয়েটেড ডিজিজবিলাকৰ কাৰণে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ পৰামৰ্শৰ ব্যৱস্থা কৰিছোঁ